মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ভাষা জ্ঞানৰ আন এটি টপিক আমি আলোচনা কৰিছোঁ। তোমালোকক এইখিনিতে অনুৰোধ কৰিছোঁ, ভাষা জ্ঞানৰ ভিডিঅ'বিলাকে হওক বা তোমালোকৰ কিতাপতে হওক, তোমালোকে এইবিলাক এক্সাৰচাইজ কৰিবা, কিন্তু ইমান সহজ বুলি তোমালোকে নাভাবিবা। এইবিলাক কনফিউজিং হয়। প্ৰেক্টিচ কৰিলেহে তোমালোকে পাৰফেকশ্যনত তোমালোকে আহিব পাৰিবা। আৰম্ভ কৰিছোঁ। দেশৰ প্ৰকৃত অধিকাৰ শক্তিৰ দ্বাৰা নহয়, আইনৰ দ্বাৰাহে স্থাপিত হয়, আৰু জনতাৰ ভালৰ কাৰণে আইন তৈয়াৰ কৰা হয়। আইনৰ কাৰণে জনতা নহয়, গতিকে চৰকাৰ জনতাৰ সেৱক, ই কেতিয়াও জনতাৰ স্বামী হ'ব নোৱাৰে। তথাপি ৰাজ্যত ৰজাজন অধিকাৰ সম্পন্ন হোৱা উচিত, কাৰণ অধিকাৰ অবিহনে আইন প্ৰয়োগ কৰা অসম্ভৱ। মানৱৰ অন্তঃশক্তিৰ জাগৰণ অথবা বিকাশেই উন্নতিৰ মূল। জাতি অথবা ৰাষ্ট্ৰৰ বিকাশৰ ক্ৰম কি হ'ব কোৱা কঠিন, কাৰণ যি ৰাষ্ট্ৰ আজি বৰ্বৰ, সি কাইলৈ উন্নতিশীল হ'ব পাৰে। সেয়েহে সংসাৰৰ সামাজিক আৰু ৰাজনৈতিক স্থিতিৰ সংমিশ্ৰণ সেই পদ্ধতি বিশেষৰ দ্বাৰা হোৱা উচিত, যাৰ দ্বাৰা প্ৰভাৱান্বিত হৈ প্ৰত্যেক নৰ নাৰীৰ বৌদ্ধিক বিকাশ স্বাভাৱিক ক্ৰমে বিশ্ব শান্তিৰ পিনে গতি কৰে। সংসাৰৰ কোনো ঠাইতে যদি যুদ্ধ আৰম্ভ তাৰপিছত কি কৈছে হৈ যায়, তেন্তে এই কথা বুজিব লাগিব যে মানৱ উন্নতি এতিয়াও অসম্পূৰ্ণ হৈ আছে। খুব ধুনীয়া টপিক। পৰীক্ষাত যেতিয়া তোমালোকে বহিবা, মিনিমাম দুবাৰকৈ টপিকটো পঢ়িবা, তাৰপিছত তোমালোকে কুৱেশ্যনবিলাক আনচাৰ কৰিবলৈ আৰম্ভ কৰিবা। ইয়াত কি কৈছে তোমালোকৰ কুৱেশ্যন, দেশ এখনৰ প্ৰকৃত অধিকাৰ কিহৰ দ্বাৰা সম্পূৰ্ণ কৰিব পাৰি? যুদ্ধৰ দ্বাৰা নহয়, অৰ্থনৈতিক শোধনৰ দ্বাৰা নহয়, বন্দুকৰ দ্বাৰা নহয়, এয়া হ'ব তোমালোকৰ আইনৰ দ্বাৰা। নেক্সট কুৱেশ্যন, চৰকাৰ আৰু জনতাৰ মাজত সম্পৰ্ক কি? ক নম্বৰ অপশ্যন দিছে তোমালোকক, চৰকাৰে জনতাক শাসন কৰে। তাৰপিছত কি কৈছে তোমালোকক, চৰকাৰ জনতাৰ অধিকাৰী। তাৰপিছত চৰকাৰ জনতাৰ সেৱক, চৰকাৰে জনতাৰ বাবে আইন প্ৰণয়ন কৰে। কোনটো ৰাইট হ'ব? নিশ্চয় এইটো গ নম্বৰটো, চৰকাৰ জনতাৰ সেৱক। নেক্সট কুৱেশ্যন, উন্নতিৰ মূল কি বুলি কৈছে নহয় ইয়াত কুৱেশ্যনটো। উন্নতিৰ মূল কি হ'ব? যান্ত্ৰিক সভ্যতা, শিক্ষা, মানৱৰ অন্তঃশক্তিৰ জাগৰণ বা বিকাশ, মানুহৰ কৰ্মদক্ষতা। চাইছা, যদি বেলেগ টপিক হ'ল হয় তোমালোকে শিক্ষা বুলি লিখিলা হয়, কিন্তু এইটো টপিকৰ ক্ষেত্ৰত তোমালোকক লিখিব লাগিব মানৱৰ অন্তঃশক্তিৰ জাগৰণ বা বিকাশ, কিয়নো এইটো কথা তোমালোকৰ টপিকত উল্লেখ কৰা আছে। বেলেগ লিখিলে কিন্তু তোমালোকৰ ৰং হৈ যাব। আৰু এইটো কুৱেশ্যন চাবা, দেশৰ ৰাজনৈতিক স্থিতি কেনেধৰণৰ হ'ব লাগে? দেশৰ ৰাজনৈতিক স্থিতিয়ে অৰ্থনীতি উন্নত কৰিব লাগে। দেশৰ ৰাজনৈতিক স্থিতিয়ে সামাজিক বান্ধন কটকটীয়া কৰিব লাগে। দেশৰ ৰাজনৈতিক স্থিতিয়ে ক্ৰমে বিশ্ব শান্তিৰ পিনে গতি কৰিব লাগে। দেশৰ ৰাজনৈতিক স্থিতিয়ে ক্ৰমে এক মুক্ত গণতান্ত্ৰিক পদ্ধতিত গতি কৰিব লাগে। চাইছা নহয়, ইয়াত তোমালোকৰ খ নম্বৰটো আৰু গ নম্বৰটো দুয়োটাই কিন্তু ৰাইট, কিন্তু এইটো টপিকৰ ক্ষেত্ৰত তোমালোকে খ লিখিলে ৰং হ'ব, তোমালোকক লিখিব লাগিব এইটো। সেইকাৰণে তোমালোকক কৈছোঁ তোমালোকে এক্সাৰচাইজ কৰিবা, নহ'লে কিন্তু নহ'ব। নেক্সট কুৱেশ্যন, মানৱ জাতিৰ উন্নতি কেতিয়া সম্পূৰ্ণ হ'ব? মানুহে মৃত্যুক জয় কৰিলে মানুহৰ উন্নতি সম্পূৰ্ণ হ'ব। মানুহে দৰিদ্ৰতাক জয় কৰিব পাৰিলে মানুহৰ উন্নতি সম্পূৰ্ণ হ'ব। মানুহে মানুহৰ মাজত যুদ্ধ শেষ কৰিব পাৰিলে উন্নতি সম্পূৰ্ণ হ'ব। মানুহৰ টকা পইচাৰ প্ৰয়োজন শেষ হোৱাৰ লগে লগে উন্নতি হ'ব। কোনটো ৰাইট হ'ব তেন্তে? গ নম্বৰটো, মানুহে মানুহৰ মাজত যুদ্ধবোৰ শেষ কৰিব পাৰিলেহে উন্নতি সম্পূৰ্ণ হ'ব। ক্লিয়াৰ? এয়াই আছিল আজি তোমালোকৰ টপিক। কিন্তু এইখিনিতে তোমালোকৰ মূৰত মই এটা কুৱেশ্যন দিবলৈ লৈছোঁ। কুৱেশ্যনটো হ'ল এনেকুৱা, আইন কিয় প্ৰস্তুত কৰা হয়? আইন কিয় কিন্তু এইটো কিয় প্ৰণয়ন কৰা হয় বা লাগু কৰা হয়? প্ৰণয়ন, জাষ্ট এ মিনিট, প্ৰণয়ন কৰা হয়। ইয়াৰ আনসাৰ কি হ'ব তোমালোকৰ? অপশ্যন মই দি দিছোঁ তোমালোকক। এই অপশ্যন হ'ল জনতাক কি লিখিবা তোমালোকে, যে জনতাক শাসন কৰিবলৈ
শাসন জনতাক শাসন কৰিবলৈ পিছত কিন্তু মই নিলিখিম এইবিলাক হা বি নাম্বাৰ অপশ্যনটো জনতাক শোষণ কৰিবলৈ ফাইন সি নাম্বাৰ অপশ্যনটো মই তোমালোকক দিছো জনতাৰ উন্নতি কৰিবলৈ বা বিকাশ কৰিবলৈ আৰু লাষ্ট অপশ্যনটো দিছে তোমালোকক জনতাক ভয় দেখুৱাবলৈ আকৌ এবাৰ কোৱেশ্চনটো কৈছো তোমালোকক যে আইন কিয় প্ৰণয়ন কৰা হয় এ নাম্বাৰ অপশ্যন তোমালোকৰ জনতাক শাসন কৰিবলৈ বি নাম্বাৰ জনতাক শোষণ কৰিবলৈ সি নাম্বাৰ জনতাৰ উন্নতি কৰিবলৈ ডি নাম্বাৰ জনতাক ভয় দেখুৱাবলৈ কোনটো ৰাইট অপশ্যন হ'ব টপিকৰ ওপৰত বেছ কৰি তোমালোকে আনসাৰটো দিবলৈ চেষ্টা কৰিবা কমেন্টত লিখিবা আশা কৰিছো তোমালোকে ভিডিঅটো ভাল পাবা লাইক কমেন্ট শেয়াৰ কৰিবা আৰু প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা চোৱাৰ কাৰণে ধন্যবাদ